सुंगासन नावघाट टोटल प्रतिबाद। यही सारी गाड़ियां 9 फुट ये हम लोग का प्रॉब्लम क्या है? आप लोग देव एरिया बोल बोल के क्या कर दिया मालूम है? असम का अभी तक कहाँ तक वो है कोई नहीं बोल सकता है। सुंगाजानी সীমান্তৰ নাওঘাট অঞ্চলত CRPF বাহিনীয়ে গাড়ী চেক কৰাৰ নামত সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ উঠিছে অভিযোগ। অভিযোগ মতে উক্ত গেটত স্থানীয় ৰাইজে ঘৰুৱা বিভিন্ন সা সামগ্ৰী অনা নিয়া কৰোঁতে গাড়ীৰ নথিপত্ৰৰ উপৰিও GSTৰ কাগজ টিপিৰ লগতে বৰ্ডাৰ মেজিষ্ট্ৰেটৰ অনুমতি পত্ৰ বিচাৰি বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে আৰু সেয়েহে স্থানীয় গাড়ী চালকৰ লগতে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ লোক একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে সেই স্থানৰ পৰা CRPFৰ গেট উঠাবলৈ দাবী জনায়। তেওঁলোকে জনামতে CRPF বাহিনীয়ে বিভিন্ন সময়ত নগালোকৰ লগত পক্ষপাতিত্বহে কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অনাগত দিনত CRPF বাহিনীয়ে এনেধৰণৰ কৰ্মকাণ্ড কৰিলে সকলো ৰাইজ একত্ৰিত হৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে। মঙলবাৰে নাওঘাটৰ উক্ত চেক গেটৰ ওচৰত বহু সংখ্যক বলেৰ পিকআপ গাড়ী গোট খায় আৰু গাড়ী চালকসকলে স্থানীয় দল সংগঠনৰ লগ হৈ CRPF বাহিনীৰ উচ্চপদস্থ বিষয়াৰ লগত আলোচনা কৰি গেটত থকা CRPFৰ লোকে কৰা বিভিন্ন হাৰাশাস্তিৰ বিষয়ে অৱগত কৰে। চাওক এইটা সমস্যাটো ডাঙৰ হৈছে। অসম নাগালেণ্ড সীমান্তৰ এয়া চুঙাজানৰ নাওঘাট চাৰিআলি এইটো CRP কেম্প ইয়াতে আছে। একচুৱেলি CRP কেম্পটো যেতিয়া বহিছিলে আমাক ট্ৰেইনিং চেণ্টাৰ দি বহালে। এতিয়া ট্ৰেইনিং চেণ্টাৰ হৈ পিনে তেওঁলোকে নাকা চেকিং লগাবলৈ ধৰিলে। নাকা চেকিং কৰাটো ভাল কথা, কিন্তু এই আমাৰ সাধাৰণ মানুহৰ সাধাৰণ গাড়ীবিলাকৰ DI বিলাক যিবিলাক গাড়ী মেক্সিমাম যিবিলাক গাড়ী সৰু সৰু যিবিলাক গাড়ী তাৰ এই ওচৰৰ পৰা বোকাজনৰ পৰা হওক নাওঘাটৰ ওচৰৰ পৰা হওক শিল বালি এনেকুৱা ধৰণৰ ইটা কি কয় ৰড চিমেণ্ট এইবিলাক যেতিয়া আনে তেওঁলোকক GST বিল লাগে, তেওঁলোকক গাড়ী কাগজ লাগে আৰু তেওঁলোকক যিখিনি মানে গাড়ী কাগজৰ পৰা ধৰি গোটেই BMৰ পৰা তেওঁলোকক পাৰ্মিশ্যন লাগে। তেতিয়া আমি সাধাৰণ মানুহে এটা PMY কোনোবাই ঘৰ পায়, সেই ঘৰটোৰ কাৰণে 100 চেফটি বালি আমি আনিবলগীয়া হয় বা আমি 50 চেফটি শিল আনিবলগীয়া হয়। তাত আমি GST বিল বা তেনেকুৱা ধৰণৰ বিলবিলাক আমি ক'ৰ পৰা দিম? তাৰ কাৰণে আমি মানে আজি গোটেই মানে ড্ৰাইভাৰ যিমান আছে সকলো মালিকৰ পৰা ধৰি যিমান আছোঁ আমি কোনোবাই ঘৰ যদি বনাই আছোঁ আমি সকলো ওলাই আহিছোঁ। গতিকে আমাৰ এটা স্পষ্ট কথা, এই CRPFে এই গেটটো আমাক নালাগে। লাগিব নে নালাগে? আমাক কাকোৱে এই CRPৰ যিটো গেট আমাক নালাগে, কাৰণ জল পলপটকৈ আমি কিছুমান বস্তু দেখি পাওঁ। তেওঁলোকে কৈছে ইয়াৰ পৰা ড্ৰাগছ পাৰ হয়, ইয়াৰ পৰা কাঠ পাৰ হয়, এইফালে বোলে চুপাৰী পাৰ হয়, তেওঁলোকে কয়। কিন্তু আজিলৈকে আমি কাঠৰ গাড়ী বা চুপাৰী গাড়ী বা অন্য কিবা মদৰ গাড়ী তেনেকুৱা গাড়ী আমি ধৰা দেখা নাই। কিন্তু ধৰা দেখিছোঁ এটাই বস্তু ধৰা দেখিছোঁ, আমি যদি কোনোবা সাধাৰণ মানুহে PMY ঘৰ এটা বনাওঁ, তাৰ যদি শিল আনে, তাৰ যদি চিমেণ্ট আনে, তাৰ যদি ৰড আনে, এইবিলাক কিন্তু ধৰা দেখা গৈছে। আৰু তেওঁলোকে সেইটো বন্ধ কৰিব লাগে আৰু এইটো গেট অতি শীঘ্ৰে উঠাব লাগে। আৰু যদি নুঠায় আমি কিন্তু ইয়াৰ যিমান MV চুঙাজান নাওঘাটৰ পৰা যিমান ৰাইজ আছোঁ আমি প্ৰত্যেক ঘৰত যিমানৰ গাড়ী আছে কিন্তু গাড়ী আমি ৰৈ এইটো কিন্তু আমি অন্য ধৰণে আমি প্ৰতিবাদ কৰিবলৈ আমি সাজু থাকিম অনাগত দিনত। CRPFে কৰ লয় নেকি? নহয় বৰ্তমানলৈ কৰোঁ নাই। তেওঁলোকে যিহেতু গাড়ী চালকসকলক ৰখায়, সেই সময়ছোৱাত আচলতে কিমান সময় অতিবাহিত কৰিবলগীয়া হয়? এই গাড়ী যেতিয়া ৰখায়, চাওক এখন গাড়ী যেতিয়া ৰখায় এখনৰ পিছত এখনৰ পিছত এখন লাগি যায়, প্ৰায় আধা ঘণ্টা 20 মিনিট এনেকুৱা সময় লাগি যায়। তাৰপিছত তেওঁলোকে গাড়ীবিলাক আহি চাই একো নাপায়। তাৰপিছতো মানে কিছুমান এনেকুৱা দুই এজন সকলো কথা নকওঁ, দুই এজন CRPFে কিছুমান ড্ৰাইভাৰক অলপ বেয়া ব্যৱহাৰো কৰিছে। ড্ৰাইভাৰবিলাকে কয়, কিন্তু ড্ৰাইভাৰবিলাকে কয় যে দাদা আমি বালি আনিছোঁ, বালি অলপ আমি আনিছোঁ, 50 চেফটি বালি আছে। আৰু 50 চেফটি বালি তেওঁলোকে ক'ৰ পৰা দিব? GST বিল বা তেনেকুৱা ধৰণৰ বিল কোনোতো দিব নোৱাৰে। ওচৰতে ফৰেষ্টৰ কেম্প আছে, ফৰেষ্টৰ কেম্পৰ কোনো কাণসাৰ নাই, কিন্তু তেওঁলোকৰ কাণসাৰ আছে যে তেওঁলোকে কিয় নিব, ক'লৈ নিব, ক'ত যাব, আপুনি কোন হয়, মালিক কোন হয়। আৰু ইমানখিনি অথৰাইজ সদায় দেখি থকা মানুহজনক যদি তেনেকৈ সোধে কেনেকৈ হ'ব কওকচোন? প্ৰকৃততে CRPFে কি কৰিব বিচাৰিছে? ওচৰতে ইটা ভাটা ডাঙৰ ইটা ভাটা খুলিছে, ডাঙৰ ইণ্ডাষ্ট্ৰী খুলিছে, সেয়া তেল ডিপু খুলিছে, এইবিলাক বন্ধ কৰিবলৈ CRPFে নোৱাৰে। কিন্তু আমাৰ সাধাৰণ মানুহে এটা ঘৰ যদি বনাবলৈ শিল বালি আনো, তাত কিন্তু জঁপিয়াই পৰে, একদম হেৰি পৰা দি পৰে, মাখি পৰা দি তেওঁলোকে আমাক সিংহ পৰা দি আমাক মানে গৰুক যেনেকৈ সিংহ হয় মানে খায় তেনেকুৱা ধৰণে পৰে। গতিকে এইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আমি অসম চৰকাৰ আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ এইখন গেট বন্ধ কৰিব লাগে। আৰু যদি তেওঁলোকে ৰাখিবলৈ হয় আমাৰ অসম পুলিচক লগত লৈ ৰাখক, আমাৰ তাত ক'বলগীয়া একো নাই। তেওঁলোকে 2 নম্বৰ কাৰ্ড ধৰক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু আমাৰ সাধাৰণ মানুহক যদি তেনেকুৱা ধৰণৰ অত্যাচাৰ কৰি থাকে, তেওঁলোকে অনাগত দিনত তেওঁলোকে যদি এনেকুৱাবিলাক কৰি থাকে, ধৰি কৰি থাকে, হাৰাশাস্তি কৰি থাকে, চেকিঙৰ নামত যদি হাৰাশাস্তি কৰে, কিন্তু আমি CRPF ইয়াৰ পৰা উঠাই দিবলৈ আমি কিন্তু ৰাইজ প্ৰস্তুত হৈছোঁ। যিহেতু দেখা গৈছে যে 2 দিন পূৰ্বে
অসম নাগালেণ্ড সীমান্তৰ একেটা বি ছেক্টৰতে এটা পেট্ৰল পাম্প স্থাপন কৰা কাৰ্য কিন্তু সম্পূৰ্ণ হৈছে, যিটো সম্পূৰ্ণৰূপে আচলতে ধনশিৰি প্ৰশাসনৰ পৰা বন্ধ কৰি থোৱা হৈছিল। গতিকে এই ক্ষেত্ৰত আচলতে CRP বাহিনীৰ আচলতে কোনো ভূমিকা নাই নেকি? একদম আচৰিত কথা এটা, মই একদম ডাঙৰ কথা এটা আপোনাক ক'ব বিচাৰিছোঁ। ইয়াত কি CRPFে আমাৰ অসমৰ BMৰ পাৰ্মিশ্যন বিচাৰে, কিন্তু নাগালেণ্ডৰ BMে মানে 1 মিনিটত মানে তেওঁলোকে পাৰ্মিশ্যন দি দিয়ে। মানে নাগালেণ্ডৰ BMৰ মতে কেনেকৈ এইডোখৰ জেগা আমাৰ চুঙাজান অঞ্চলটো নাগালেণ্ডত অন্তৰ্ভুক্ত কৰিব পাৰোঁ, সেই ধাৰণাৰে তেওঁলোকে তেনেকৈ BMে দিয়ে। আমাৰ BMে নিদিয়াৰ কাৰণে এটাৰ অপৰাধ যে BMে কিয় নিদিয়ে, BMৰ পাৰ্মিশ্যন লাগে। মানে এটা কথা চাওক, সেই ইটা ভাটা অকাই মহকুমা আপোনালোকৰ মনত আছে, অকাই মহকুমা গোটেই আমি প্ৰতিবাদ কৰি বন্ধ কৰিবলগীয়া হ'ল। আজি ইটা ভাটাবিলাক ইণ্ডাষ্ট্ৰীবিলাক যিটো শিলৰ কুঁৱাৰী আছে এইবিলাক আমি বন্ধ কৰিব পৰা নাই। তেওঁলোকৰ ছত্ৰছায়াত তেওঁলোকৰ এটা বৃহৎ আমাৰ সন্দেহ হয়, তেওঁলোকে এটা বৃহৎ কিবা কিবি বুজাবুজিৰ ক্ষেত্ৰত তেওঁলোকে ইটা ভাটাবিলাক খুলিবলৈ দিছে, তেওঁলোকে কেঁচাৰবিলাক খুলিবলৈ দিছে। আমাৰ এটা সন্দেহ হৈছে, গতিকে ইয়াৰ ওপৰত চৰকাৰে অতি শীঘ্ৰে তাতে ব্যৱস্থা লয় আৰু এই গেট অতি সোনকালে উঠাই দিয়াৰ ব্যৱস্থা কৰে। না আপোনালোকে সৰুপথাৰ সাংবাদিক বন্ধুসকল আপোনালোকে দীৰ্ঘদিনৰ পৰা এটা কথা গম পায় যে আমাৰ চুঙাজান অঞ্চল বুলি নহয়, সৰুপথাৰ সমষ্টিত এই দেহবিৰীয়াবিলাকত আচলতে সাধাৰণ ৰাইজৰ যদি PMOI ঘৰ এটাই যদি বনাবলগীয়া হয়, CRPFে ঘৰত গৈ পিনি আচলতে দাবী ধমকি দি সেই ঘৰটো বনাবলৈ বাধা প্ৰদান কৰা আমি দীৰ্ঘদিনৰ পৰা দেখি আছোঁ। কিন্তু বৰ্তমান এতিয়া এই CRPF বাহিনীয়ে কিন্তু নতুনকৈ এটা পন্থা অৱলম্বন কৰিছে যে যিসমূহ আচলতে আমাৰ এই গাঁৱৰ অঞ্চললৈ যোৱা ৰাস্তাসমূহ আছে, সেই ৰাস্তাসমূহত আচলতে এই আমাৰ দোকানদাৰীৰ পৰা যিবিলাক আচলতে বালি 100 চেফটি 70 চেফটি 80 চেফটি গিটি বালি ৰদ আচলতে সৰু সৰু বস্তু ঘৰ বনাবৰ কাৰণে নিয়া আজি এই CRP কেম্পৰ গেটত আচলতে বাধা প্ৰদান কৰা আমি দেখা পোৱা গৈছে। কিন্তু ইয়াৰ পৰা আচলতে এটা কথা আমাৰ অনুমান হৈছে, আচলতে এই আমাৰ বৰ্তমান সতীৰ্থই কোৱা ধৰণে আচলতে নাগালেণ্ডৰ BMে 1 মিনিটত আচলতে এই যিকোনো আচলতে কেঁচাৰ মেচিন হওক বা ইয়াত আপোনাৰ ইটা ভেটা হওক স্থাপন কৰিবৰ কাৰণে নাগালেণ্ডৰ BMে পাৰ্মিশ্যন দিয়ে, কিন্তু আমাৰ অসমৰ BMে অসম চৰকাৰে আচলতে এইসমূহ আচলতে আমাৰ ঘৰ বনাবৰ কাৰণে আচলতে পাৰ্মিশ্যন নিদিয়ে। ইয়াৰ পৰা এটা কথা অনুমান হৈছে যে সম্পূৰ্ণভাৱে অসমৰ আচলতে সৰুপথাৰ সমষ্টিৰ এই 3টা ছেক্টৰ, A ছেক্টৰ, B ছেক্টৰ, C ছেক্টৰ, এই 3টা ছেক্টৰৰ ভূমি অবৈধভাৱে কিন্তু এই নগাৰ আগ্ৰাসনলৈ আচলতে নগাৰ হাতলৈ যাবলৈ সক্ষম হৈছে। ইয়াৰ মূলত আচলতে এই CRPF বাহিনীয়ে যি নিউট্ৰেল ফ'ৰ্চ বুলি কয়, আচলতে মিচিকে হাঁহি মাৰি পেলাই CRP ছেক্টৰে যিধৰণে আমাৰ লগত আচলতে কথা পাতি আছে, আচলতে নিউট্ৰেল বুলি কৈ পিনি আচলতে তেখেতলোকৰ নগাৰ হাতত আচলতে পক্ষপাতিত হৈ কাম কৰা যেন এটা আমাৰ অনুমান হৈছে। আমাৰ এই চুঙাজান 1 নং চুঙাজানৰ স্থানীয় বাসিন্দা হিচাপে অৱগত কৰাব বিচাৰিছোঁ যে বিগত CRPF নাথাকা সময়ত ইয়াত আমাৰ খালি 3rd AP BOP কেম্প আছিলে, 9 AP আছিলে। তেখেতসকলে খুব ধুনীয়াকৈ পাব্লিক আৰু পুলিচৰ লগত ৰিলেশ্যন বজাই পেলাই ধুনীয়াকৈ কাম কৰিছিলে, কোনো এনেধৰণৰ মানে উত্তাল সৃষ্টি হোৱা নাই। কিন্তু আজি CRP অহাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিটো সৰু সৰু গাড়ী, যিটো মানে ইনষ্টলমেণ্ট বেচিছত লৈ পেলাই মানে জীৱিকা চলায়, সেইকেইটাৰ গাড়ীটো মানে ধৰি পেলাই তেখেতসকলক মানে অলপ প্ৰতাৰিত কৰি আছে। গতিকে আমি বিচাৰিছোঁ যে এই কেম্প CRPয়ে মানে GSTটো কেলৈ লাগে, GST বিচাৰে, GSTটো কি কাম আছে CRP, সেইটো কথাটো লৈ পেলাই মানে আজি আমি দুখিত আছোঁ। আমাৰ এই সৰু সৰু ড্ৰাইভাৰকেইটাই মানে যিটো ইনষ্টলমেণ্ট দিব লগা হয় মাহে মাহে, সেইকেইটা মানে আমি দিব পৰা নাই আমাৰ ড্ৰাইভাৰসকলে। গতিকে ইয়াত বিবেচনা হ'ব লাগিব, আমাৰ এইটো গেটৰ কোনো দৰকাৰ নাই। यही सारी गाड़ियां 9 फुट ये हम लोग का प्रॉब्लम क्या है, आप लोग देवरिया बोल बोल के क्या कर दिया मालूम है? असम का अभी तक कहाँ तक वो है कोई नहीं बोल सकता है। ये हमें अभी हम लोग का तो उधर तक है वो भी मालूम है हम लोग को, लेकिन क्या बोला ये नागालैंड है बोल के नागालैंड के ये इटा भटा खुलने दिया, उधर में केसार खुलने दिया, सब लोग खुले। हम लोग का आदमी यहाँ का लोकल जो पीपल है उनको क्या करने दिया, ओनली और हिल का जो गाड़ी उसको भी पकड़ता है सर, ये बहुत गलत हो रहा है सर। नहीं ऐसा कुछ नहीं है। देखिए मैं आपको फिर वही चीज़ बता रहा हूँ कि हम उनको ये बता देंगे कि भाई आप प्रोसेस थोड़ा जल्दी कर दो, इन लोगों को परेशानी ना हो। लेकिन ये चीज़ जो है भाई हमें आदेश मिला हुआ है तो हम आदेश का पालन करेंगे, हम गाड़ी को चेक करेंगे। आपका भी मकान है, आपका भी घर है, लेकिन हम ये चीज़ का इंश्योर करते हैं कि बड़ी गाड़ी है वो टीपी दिखाएगी, जो छोटा पिकअप है बाजार वाला गाड़ी हम कोई गाड़ी चेक नहीं करते, बाजार वाला गाड़ी हमें पता है कि भाई सोमवार